তেখেতসকলে মই স্ক্ৰিপ্ট ঘূৰাই দিয়া নাই তেখেতসকলে স্ক্ৰিপ্টখন ঘূৰাই বিচাৰিছে নাট্যকৰ পক্ষৰ পৰা কাৰণ কোৱা হৈছে যে কি গোটেই দায়িত্বখিনি প্ৰযোজকে পৰিচালক হিচাপে মইহে আগবাঢ়ি আছো পৰিচালক হিচাপে এপইণ্ট কৰিছিল হেমন্ত দত্ত খুৰাৰ পুত্ৰ জীউবানন্দ দত্ত হয় জিউক এজন ডাইৰেক্টৰ হিচাপে মই এপইণ্ট কৰিছো বুলি ডিৰেক্টলি নকক যদিও সহযোগিতাৰে আগবঢ়াৰ কথাটো আছিলে আৰু দত্ত খুৰাই সেইখিনি মোক কৈছিলে মই সহযোগিতাৰে তেখেতৰ সহযোগিতাৰে মই নাটকখনৰ আগবাঢ়িম কিন্তু এতিয়া যিটো দেখিছো তেখেতসকলে মোক কৈছে যে মই প্ৰত্যেকটো কামে তেখেতসকলক সুধি মই কৰিব লাগিব কিন্তু এজ এ প্ৰডিউচাৰ হিচাপে মই গোটেইখিনি ফাইনেন্স মোৰ পৰা যাব মই তিনিখন নাটক সমানে আগবঢ়াব লাগিব অসমৰ 90খন কমিটিৰ লগত জড়িত মই কমিটিখিনিৰ লগত লেনদেন মোৰ থাকিব গোটেই আৰ্টিষ্টখিনিৰ লগত মোৰ লগত জড়িত এই পৰিপ্ৰেক্ষিতত প্ৰডিউচাৰ হিচাপে এখন নাটকক কেনেকৈ আগবঢ়াই ইনিচিয়েল কামখিনি আজি মোৰ 22 বছৰৰ পৰা যিখিনি এক্সপিৰিয়েঞ্চ মই গেডাৰ যিখিনি মই এক্সপিৰিয়েঞ্চ মোৰ হৈছে তাৰ পৰিপ্ৰেক্ষিতত প্ৰডিউচাৰ হিচাপে এখন নাটক ইনিচিয়েলি দৰ্শকৰ দৃষ্টিত আকৰ্ষণ কৰিবৰ কাৰণে যিখিনি সৰু সুৰা কাম কৰিব লাগে তাত পোষ্টাৰ ডিজাইনিঙে হওক বা এইবাৰ মই কেলেণ্ডাৰ ওলাইছো তাৰ ডিজাইনৰ কামখিনিয়ে হওক বা মই এটা সৰুকৈ প্ৰমোচনেল কামখিনি কৰিছো যিটোৱে মানুহৰ মাজত টাইটেনিকৰ কৌতূহলটো সদায় ৰাখে এই প্ৰাৰম্ভিক কামখিনি মই নিশ্চয় প্ৰডিউচাৰ হিচাপে মই কৰিছো কিন্তু মই যেতিয়া এইখিনি বস্তু মই গম পালো যে এই প্ৰত্যেকটো কথাতে মই ডিৰেক্টৰ এপইণ্টেড ডিৰেক্টৰ বুলি কৈছে যদিও জীউমান দত্ত হেমন্ত দত্ত খুৰাৰ পুত্ৰক মই এপইণ্টেড ডাইৰেক্টৰ হিচাপে মই পটকে তেখেতক একচেপ্ট কৰিব মোৰ দিগদাৰ হ'ব কাৰণ তেখেতৰ মই নাজানো মই যে 22 বছৰ এক্সপিৰিয়েঞ্চৰ পৰা মই ভাবিব কিমান নলেজ গেইন কৰিছো কিন্তু তেখেতৰ এই দুখন মঞ্চৰ কাঠৰ মঞ্চৰ ওপৰত এক্সপিৰিয়েঞ্চ মাত্ৰ এখন নাটক এখন ফ'ৰ্ট যোৱা বছৰ 14খন থিয়েটাৰত কৰিছিলে এই এনেকুৱা এটা এক্সপিৰিয়েঞ্চ ন' ডাউট এখন নাটক যদি তেখেতক এক্সপিৰিয়েঞ্চটো মই সেই নকৰোঁ নেগলিজেঞ্চি নকৰোঁ থাকিব পাৰে কিন্তু তেখেতৰ ডিৰেক্টৰে কামখিনি কৰাৰ কাৰণে মই জুলাইৰ যিখিনি পিৰিয়ড আছে সেই জুলাইৰ পিৰিয়ডৰ সময়খিনি যি ৰিহাৰ্চেলৰ পিৰিয়ডত তেখেতৰ পইণ্ট অফ ভিউ কি কথা চিন্তা চৰ্চা কৰিছে এইখিনিত মই সহযোগিতা কৰিলোহেঁতেন আৰু তেনেকৈ মই আগবাঢ়িলোহেঁতেন যদি গোটেইখিনি ফ্ৰুটফুল হয় তেখেতে চিন্তাখিনি ভাল লাগিছে ডেফিনেটলি মোৰ মায়েও কেতিয়াবা নাটক ডিৰেক্ট মই কাম কৰি থকাৰ সময়ত বাবা এই কামটো এনেকৈ কৰিলে বেছি ভাল লাগিব মায়ে কোৱাৰ ধৰণে কৰিলে কেতিয়াবা ভাল হৈছিলে তেনেকৈ জিউৰ ক্ষেত্ৰতো সেনেকুৱা হ'লহেঁতেন তেনেকৈ সহযোগিতাৰ কাম আগবাঢ়িলেহেঁতেন কিন্তু এটা এজ এ প্ৰডিউচাৰ হিচাপে যদি মই ইটছ এণ্ড এভৰি পইণ্ট অফ ভিউ দি যদি মই তেখেতৰ লগত যোগাযোগ কৰি কামখিনি আগবাঢ়িব লাগে এজ এ প্ৰডিউচাৰ হিচাপে ইনিচিয়েলি কামখিনি কৰাত মোৰ ভুলটো ক'ত হ'ল মই ডিৰেক্টৰ হ'ব যোৱা নাই মই ডিৰেক্টৰ হিচাপে কাম কৰিব বিচৰা নাই মই কোহিনুৰৰ 50টো বছৰৰ প্ৰত্যেকখন নাটকে এটা মৰ্যাদা সহকাৰে অসমৰ প্ৰত্যেকজন দৰ্শকৰ ওচৰত নিয়াৰ চেষ্টাহে কৰি আছো তাত ডিৰেক্টৰ তপনলোকৰ হিচাপে মই কোনো কাম কৰি থকা নাই কাৰণ মই প্ৰডিউচাৰ মই 3খন নাটক 3টা সন্তান 3টা সমান গুৰুত্ব সহকাৰে আগবঢ়াই নিয়াৰ মোৰ দায়িত্ব আছে আৰু সেই প্ৰডিউচাৰ হিচাপে সেইখিনি মই কৰিছো অহা বছৰ টাইটেনিক হ'বই মোৰ মঞ্চস্থ 3খন মঞ্চত মই টাইটেনিক মঞ্চস্থ কৰিম নতুন ৰূপে মঞ্চস্থ কৰিম আৰু ইয়াত প্ৰত্যেকটো দিশতে এটা সুন্দৰভাৱে টাইটেনিকখনৰ কাৰণ টাইটেনিকখন জেমছ কেমেৰণৰ টাইটেনিক তাৰ প্ৰত্যেকটো নাটকত যিকেইটা মোৰ দৃশ্য দেখিছিলে টেকনিকৰ দৃশ্য সেইখিনি হ'ল জেমছ কেমেৰণৰ তাৰ কাহিনী জেমছ কেমেৰণৰ তাৰ জেক কেৰেক্টাৰটো তাৰ ৰ'জ কেৰেক্টাৰটো জেমছ কেমেৰণৰ আৰু সেই বস্তুখিনিয়ে মই এটা ৰূপত ধুনীয়াকৈ বেটাৰ 3খন মঞ্চত বেটাৰ ৱেদি মই মঞ্চস্থ কৰাৰ এটা উৎসাহ বা সেই লৈছোঁ আৰু ডিচিজন অলৰেডি মই লৈছোঁ আৰু তেনেকৈ আগবাঢ়িম কিন্তু শ্ৰদ্ধাৰ হেমন্ত দত্ত ছাৰক খুৰাক মই আজি এনেকুৱা এটা মুহূৰ্তত কি ক'ব নোৱাৰোঁ ক'ত মোৰ ভুলটো হৈছে বুলিও মই যদি ভুলো কৰিছোঁ মই ক্ষমা প্ৰাৰ্থনা কৰিব খুৰা কাৰণ কিয় মই এনেকুৱা এটা ডিচিশ্যনলৈ আগবাঢ়াব বিচৰা নাছিলোঁ কাৰণ মই স্ক্ৰিপ্ট ঘূৰাই দিয়াত মোৰ কোনো মতলব নাছিলে তেখেতে বিচাৰিছে জীউবানন্দ দত্তই ডিৰেক্টৰ হিচাপে এপইণ্ট কৰাৰ যিটো কথা তেখেতে কৈছে কিন্তু আজি মই দুখিত স্ক্ৰিপ্টখন ঘূৰাই দিয়াৰ কাৰণে কিন্তু জেমছ কেমেৰণে লিখা কৰা চিনেমাখনৰ বা মোৰ নাট্যৰূপ দিয়া যিখন আছিলে সেইখন নহ'ব নতুন ৰূপ ল'ব কিন্তু মোৰ থিয়েটাৰখনত 98ত যিখিনি ঘটনা পৰিঘটনাৰে টাইটেনিক আগবাঢ়িছে সেইখিনি হ'ল জেমছ কেমেৰণৰ তাৰ টেকনিক দেউতাই কৰিছিলে আৰু সেই বস্তুখিনিয়ে ইয়াত ৰিপিট হ'ব নতুন ৰূপত এইটো কথা আপোনালোকে গম পাইনে নাজানে মোবাইল থিয়েটাৰটো হ'ল প্ৰডিউচাৰ মিডিয়া কাৰণ এই প্ৰডিউচাৰৰ এংগুলেদি গোটেইখিনি বস্তু আগবাঢ়ে তাত ডিৰেক্টৰ থাকে ডিৰেক্টৰৰ কামখিনিৰ কাৰণে এটা সময় থাকে আৰু চাওক এটা পৰিয়াল 120টা পৰিয়াল লৈ মই ঘূৰিম 90খন 80খন বিভিন্নটা অনুষ্ঠানৰ লগত জড়িত হৈ
এই গোটেইখিনি বস্তু এটা প্ৰডিউচাৰৰ ওপৰত এটা সাংঘাতিক এটা ফাইনেন্সিয়েল প্ৰেছাৰ এটা থাকে, এটা গোটেই বছৰটো সুকলমে আগবঢ়াই এটা প্লেনিং থাকে। অকল এজন ব্যক্তিক মই সুখ কৰাৰ কাৰণে মই অসমৰ 90-95টা কমিটি, মোৰ 120টা ফেমিলিৰ লগত মই কেতিয়াও মই মতালি কৰিব বিচৰা নাই। আৰু মই ডিৰেক্টৰ হিচাপে তপন নগৰৰ কোনো টেণ্ডেঞ্চি নাই। তেনেকুৱা টেণ্ডেঞ্চি থাকিলে মই আগতে বহুত ধৰণৰ ডিৰেক্টৰ হিচাপে নাম ল'ব পাৰিলোহেঁতেন, কিন্তু মোৰ কোহিনুৰত নাটক 3খন বেটাৰ হ'বলৈ দৰ্শকে ভাল পাই যোৱাটোৱে মোৰ যথেষ্টখিনি মই ছেটিছফেকশ্যন পাওঁ। তাত কি হ'ব টাইটানিক নতুন ৰূপত কেনেদৰে হ'ব, খুব ধুনীয়াকৈ হ'ব, 3খন মঞ্চস্থ হ'ব, এটা বহল ভিত্তিক নাটকখন হ'বগৈ। কাৰণ এইখন জেমছ কেমেৰুনৰ চিনেমাৰ আধাৰত নাট্যৰূপ দিয়া হৈছিলে। এইখন কাহিনী জেমছ কেমেৰুনৰ, ইয়াৰ কেৰেক্টাৰ জেমছ কেমেৰুনৰ, ৰ'জ কেৰেক্টাৰ জেমছ কেমেৰুনৰ, ইয়াৰ জেক কেৰেক্টাৰ জেমছ কেমেৰুনৰ, তাৰ টেকনিকখিনি জেমছ কেমেৰুনৰ। আৰু সেইখিনি বস্তুৱে বেটাৰ ৱেদি যিখিনি মোক 98ত কোহিনুৰৰ মঞ্চত দেখিছিলে, দেউতাই অশেষ কষ্টৰ দ্বাৰা টেকনিকখিনি আগবঢ়াই দিছিলে, আৰু সেই টেকনিকখিনি সুন্দৰভাৱে এইবাৰো প্ৰতিষ্ঠিত হ'ব।